নীলবাগান বিনাকান্দিৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযোজিত হৈ আছে জিয়াউৰ ৰহমান ডাঙৰীয়া আপুনি কিমানখিনিলৈকে কথাখিনি সুধিছে মই নাজানো কিন্তু মই নাৰ্ছসকলৰ ভাষ্য আমাৰ মুখ্যমন্ত্ৰীৰ ভাষ্য আৰু GMCHৰ অধ্যক্ষৰ ভাষ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপুনি যেহেতু হোজাইত আছে আপুনি বিনাকান্দি নীলবাগানত আছে GMCHৰ অৱস্থাই যদি এনেকুৱা হয় অসমৰ স্বাস্থ্যখণ্ডৰ বাকীবিলাক এলেকাত কি অৱস্থা হ'ব অৰ্জুন ভূঞা আছে বিদ্যুৎ শইকীয়া আছে যোৰহাট আৰু গোলাঘাটৰ পৰা তেখেতলোকে ক'ব কিন্তু আপোনাৰ পৰা এই গোটেই বিষয়টোক লৈ যে অসমৰ স্বাস্থ্যখণ্ডৰ সঁচা অৱস্থাটো কি আচলতে ডাঙৰীয়া মই মোৰ নেটৱৰ্ক কম থকা জেগাত আছোঁ গতিকে মই ভাবিছোঁ মোক একেবাৰতে যদি আপুনি গোটেই কথাখিনি ক'বলৈ দিয়ে মোৰ কাৰণে ভাল হ'ব মই আপোনাক কেইটামান ইনফৰমেশ্যন দিব খুজিছোঁ আৰু যিখিনি ইনফৰমেশ্যন দিব খুজিছোঁ এইখিনি একেবাৰে ফেক্ট চেকড ইনফৰমেশ্যন এইখিনি ইকনমিক ছাৰ্ভে অফ আছামৰ ইনফৰমেশ্যন এইখিনি ষ্টেটিষ্টিকেল হেণ্ডবুকৰ ইনফৰমেশ্যন গভৰ্ণমেণ্ট ভেৰিফাইড ইনফৰমেশ্যন তাৰপিছত মই মূল কথাটোলৈকে আহি আছোঁ ইতিমধ্যে ৰাতুল কলিতা ডাঙৰীয়াই কৈছে যে মেটাৰ্নেল মৰ্টেলিটি ৰেটত আমি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ তলত আমি ইনফেণ্ট মৰ্টেলিটি ৰেটত একেবাৰে তলত আমি হস্পিটেলাইজেশ্যনৰ যিটো কোৱালিটি স্বাস্থ্য ক্ষেত্ৰত একেবাৰে তলৰ পৰা আমি 5 নম্বৰত যিগৰাকী মানুহ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যোৱা 25 বছৰ তেখেত ক্ষমতাত আছে আৰু তাৰে প্ৰায় 20-22 বছৰ তেখেত স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ দায়িত্বত আছে অসমৰ স্বাস্থ্য কেন্দ্ৰত পৰিৱৰ্তন অনা বিপ্লৱ অনা বুলি নিজ মুখে তেখেতে কৈ আছে তথাপি আমি তেখেতক নুদুখিলোহেঁতেন যদিহে যোৱাকালি GMCHত গৈ তেখেতে নিজে তাৰ নৈতিক দায়িত্ব স্বীকাৰ নকৰিলেহেঁতেন আপোনাক মই অফিচিয়েল ৰেকৰ্ড কৈ আছোঁ শৰ্মা ডাঙৰীয়া ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন WHOৰ ৰিকমেণ্ডেশ্যন মতে অসমত 1,83,000 হস্পিটেল বেডৰ প্ৰয়োজন আমাৰ বেড আছে প্ৰায় 25,000-24,000 সামথিং আমাৰ শৰ্টফল হৈছে 1.5 লাখ বেডৰ আমাৰ প্ৰয়োজন মই আপোনাক এনেকৈ অসংখ্য ইনফৰমেশ্যন দিব পাৰিম পাব্লিক ডমেইনত এইবিলাক ইনফৰমেশ্যন আছে মই আপোনাৰ দৰ্শকক কৈছোঁ কাইণ্ডলি নিজে অনুসন্ধান কৰি ল'ব মই আপোনাৰ সময় কম ল'ব খুজিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তেখেতে অসমত 13খনলৈকে 14খনলৈকে মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি কৰি বিপ্লৱ আনিছে মই আপোনাক কৈছোঁ যে মেডিকেল কলেজবিলাকৰ ভেকেঞ্চি পজিশ্যনবিলাক আপোনালোকে চাওক এতিয়া GMCHৰ যিটো ঘটনা ঘটিল মুখ্যমন্ত্ৰীয়ে কৈছে যে তাত পেচেণ্ট ফ্ল' ইমানেই বেছি যে অভাৰলোডেড হৈ গৈছে মানুহ যদি পেৰিফেৰিয়েল হস্পিটেলবিলাকৰ আজি ডিব্ৰুগড়ত মেডিকেল কলেজ আছে নগাঁৱত মেডিকেল কলেজ আছে তেজপুৰত আছে সেই মেডিকেল কলেজবিলাক ডিষ্ট্ৰিক্ট হস্পিটেলবিলাক হয় FRUবিলাক বিভিন্ন প্ৰাথমিক চিকিৎসালয় এইবিলাকত যদি মানুহে স্বাস্থ্য সেৱা পালেহেঁতেন তেতিয়াহ'লে ইমান মানুহ GMC লৈ নগ'লেহেঁতেন মই মোৰ হাতত এটা ৰেকৰ্ড আছে কাইণ্ডলি ভেৰিফাই কৰি ল'ব যে অসমৰ 14খন মেডিকেল কলেজত প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰ এছিষ্টেণ্ট প্ৰফেচাৰৰ যোৱা 6 মাহ আগলৈকে 278 ভেকেঞ্চিজ আছিল প্ৰফেচাৰ লেভেলত প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰৰ ৰিটায়াৰমেণ্টৰ এইজ 65ৰ পৰা 70লৈকে চৰকাৰে বৃদ্ধি কৰিছে তাৰপিছতো আমি নাম্বাৰছ অফ ফেকাল্টি আমি প্ৰভাইড কৰিব পৰা নাই এইবোৰ গভৰ্ণমেণ্টৰ ইনফৰমেশ্যন তাতকৈ ডাঙৰ কথা মই আপোনাক কওঁ CAG কেগে কৈছে কেগৰ ৰিপৰ্ট নম্বৰ 3 CAGৰ ৱেবছাইটত গৈ আপোনাৰ দৰ্শকসকলক অনুৰোধ কৰিছোঁ ভেৰিফাই কৰি ল'ব মোৰ কথা CAGয়ে কৈছে যে অসমৰ স্বাস্থ্য খণ্ডত ভয়ংকৰ অৱস্থা বিৰাজ কৰিছে সুনীত ভূঞা ডাঙৰীয়া আজিকালি কেগৰ ৰিপৰ্ট মিডিয়াত আলোচনা নহয় মই আপোনাক ধন্যবাদ দিছোঁ ইমান স্পৰ্শকাতৰ ৰাইজৰ ইণ্টাৰেষ্ট জড়িত থকা বিষয় এটা আজি আপুনি আলোচনাৰ মাজলৈ আনিছে আপোনাক আৰু আপোনাৰ হাউচক মই ধন্যবাদ জনাইছোঁ এইবোৰহে ৰাইজৰ ইণ্টাৰেষ্টৰ বিষয় এইবিলাক কথা আলোচনা নহয় কেগে কৈছে যে চৰকাৰী হস্পিটেলবিলাকত 51 বিধ ঔষধ আপ টু 1770 দিনলৈকে আউট অফ ষ্টক হৈ থাকে আজি অলপ দিন আগতে নগাঁও মেডিকেল কলেজত 3 মাহ পাৰ হৈ গৈছে 3 মাহ চিৰিঞ্জ নাছিল পেচেণ্টক মাৰিবৰ কাৰণে মই আপোনাক কেইটামান ইনফৰমেশ্যনহে দিলোঁ এতিয়া কথাটো হ'ল মই এতিয়া য'ত বহি আছোঁ আমি নীতিগত আৰু ইনফৰমেশ্যনৰ কথাবিলাক পাতিবলৈ আমি বহুত সময় পাম পিছত পাতিম আপুনি নিশ্চয় মোক ইমান সময় নিদিয়ে মই য'ত বহি আছোঁ মোৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত আছে নীলবাগান মডেল হস্পিটেল আপোনাৰ কেমেৰা পাৰ্চন যোনে এই মোৰ টিভি কেমেৰাটো ধৰি আছে আপুনি তেখেতক গৈ চাওক যে মডেল হস্পিটেলৰ মটো তাত আছেনে নাই তাত এটা এক্সৰে মেচিন আছে নেকি তাত এটা মানে ন্যূনতম যিবোৰ প্ৰয়োজন সেইবোৰ আছেনে নাই
নাই। মোৰ ওচৰতে আছে ডবকা কমিউনিটি হেল্থ চেণ্টাৰ, তাত চেংচন পোষ্ট নাৰ্ছৰ এটাও চেংচন পোষ্টৰ নাৰ্ছ নাই। এইবিলাক এই যে NRHMৰ আৰু কণ্ট্ৰেকচুৱেল মানুহে কাম চলাই আছে। কপাহবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দীঘলজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আপোনাৰ মানুহ পঠিয়াওক, আপুনি চাই আহক। এতিয়া ৰাইজে এই যে প্ৰাথমিক সুবিধা যিবোৰ, সেই সুবিধাবোৰ নাপায়। আমি কৈ আছোঁ, সকলোৱে কৈ আছে, গভৰ্ণমেণ্টে কৈ আছে যে GMCHত মানে ষ্টাফৰ অভাৱ, নাৰ্ছৰ অভাৱ। এগৰাকী নাৰ্ছে 35ৰ পৰা 40টালৈকে শিশুৰ দায়িত্ব ল'বলগীয়া হয়। এই যে যিসকলে প্ৰাথমিক হস্পিটেল মানে বা অন্যান্য বিভিন্ন ধৰণৰ হেল্থ ছেক্টৰত কাম কৰে, ডিষ্ট্ৰিক্ট হস্পিটেল, মেডিকেল কলেজ, 3,000 পৰা 5,000 টকা দৰমহা পাই 25,000তকৈ বেছি স্বাস্থ্যকৰ্মীয়ে তাত কাম কৰি আছে দিনৰ পৰা ৰাতিলৈকে। এই নাৰ্ছসকলে, এই হেল্থ কৰ্মীসকলে তেওঁলোকে 12 ঘণ্টা, 14 ঘণ্টা, 18 ঘণ্টালৈকে কেতিয়াবা ডিউটি কৰিবলগীয়া হয়। সেইকাৰণে গভৰ্ণমেণ্টে যে কৈ আছে আমি একেবাৰে অসমৰ স্বাস্থ্যকেন্দ্ৰত বিপ্লৱ আনিছোঁ, তেওঁলোকে যে কৈ আছে আমি অসমৰ স্বাস্থ্যকেন্দ্ৰত একেবাৰে ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত লৈ গৈছোঁ, সুনীত ভূঞা ডাঙৰীয়া, মিছা কথা। অসমৰ মুখ্যমন্ত্ৰীয়ে 25 বছৰ শাসনত আছে, তাৰে 20-22 বছৰ অসমৰ স্বাস্থ্যকেন্দ্ৰৰ দায়িত্বত আছে। কেৱল কমিশ্যন খোৱা, ঔষধৰ নামত কমিশ্যন, বিল্ডিং বনোৱাৰ নামত কমিশ্যন, অন্যান্য বিভিন্ন। জিয়াউৰ ৰহমান, মই মূল কথাখিনি বুজিলোঁ। মই আপোনাৰ ওচৰলৈ আকৌ যাম, আপুনি আৰু অকণমান সময় থাকিব লাগিব। আহিব লাগিব আপোনাৰ ওচৰলৈ। জিয়াউৰ ৰহমান, মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু উত্তৰবিলাক সুৰঞ্জন দত্তই দিব লাগিব, চৰকাৰী দলৰ প্ৰতিনিধি হৈ তেখেত যেতিয়া আহিছে। আপোনাকো কৈ আছিল যে দুটা কথা সুৰঞ্জন দত্তই, যে আপুনি এফালে আন্তঃগাঁথনিৰ অভাৱৰ কথা কৈছে, আনফালে আকৌ আপুনি তাত ঘৰ হৈ আছে, বাকী হোৱা নাই বুলি এই ধৰণৰ দুটা অৰ্থবাহক কথা কৈছে বুলি তেখেতে উল্লেখ কৰিছিল। জিয়াউৰ ৰহমান। সুনীত ভূঞা ডাঙৰীয়া, কথাটো এনেকুৱা নহয় যে আমি ৰাজনৈতিকভাৱে বিজেপি চৰকাৰৰ বিৰোধী কাৰণে আমি সকলো কথাতেই চৰকাৰক সমালোচনা কৰিম, সেইটোও নহয়। চৰকাৰ আমাৰ শত্ৰু নহয়, এখন আমাৰ চৰকাৰ। বিজেপি ৰাজনৈতিক শত্ৰু, কিন্তু চৰকাৰ আমাৰ চৰকাৰ। GMCHখন আমাৰ GMCH, সেইখন আমাৰ শত্ৰু নহয়। ডাক্তৰসকল আমাৰ ডাক্তৰ, নাৰ্ছসকল আমাৰ নাৰ্ছ। মোৰ ঘৰৰ হস্পিটেলখনো, মোৰ ঘৰৰ ওচৰৰ হস্পিটেলখনো মোৰ যিমান প্ৰিয়, GMCখনো সিমান প্ৰিয়, মোৰ এইমছখনো সমান প্ৰিয়, কাৰণ আমাৰ কৰ কাটলৰ ধৰণেৰে সেই হস্পিটেলবোৰ চলে। সেইকাৰণে সেইবোৰৰ সংস্কাৰ হোৱাটো আমি বিচাৰোঁ। আমি যিটো কথা কৈ আছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে এগৰাকী দক্ষ মানুহ বুলি যে দেখুৱাই থাকে, দক্ষ মন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী, তেখেত দক্ষ মানুহ নহয়। তেখেতৰ একমাত্ৰ লক্ষ্য আমি সদায় দেখিছোঁ ক্ষমতাত থকা আৰু তাৰ কাৰণে ধন আহৰণ কৰা, ধন উপাৰ্জন কৰা। আৰু সেইকাৰণে আমাৰ সামৰ্থ্যৰ বাহিৰলৈ গৈ তেখেতে বহুত কাম কৰে। আমি এই কথাটো কেতিয়াও কোৱা নাই যে আমাক GMCH, আমাক মেডিকেল কলেজ নালাগে, আমাক নতুন হস্পিটেল নালাগে, আমাৰ হস্পিটেলৰ বিল্ডিং নালাগে, আমি কোৱা নাই। আমাক লাগিব। কিন্তু কথাটো হ'ল, আপুনি যেতিয়া হস্পিটেল এখন বনাব, তাত আপুনি আন্তঃগাঁথনিটোও দিব লাগিব। আমাক 1.5 লাখ নাৰ্ছ লাগে, বেড লাগে, আপুনি দিছে 24,000, বাকীবোৰ আপুনি দিব পৰা নাই, আপোনাৰ ব্যৰ্থতা। এই ব্যৰ্থতাটো আপুনি স্বীকাৰ কৰি লওক। GMCHৰ প্ৰিন্সিপালে কৈ আছে যে আমাৰ ইয়াত ষ্টাফৰ অভাৱ। মুখ্যমন্ত্ৰী দিছপুৰৰ পৰা দৌৰ মাৰি গৈ GMCHৰ প্ৰিন্সিপালৰ মুখত হেঁচা মাৰি ধৰিছে, আপুনি তেনেকৈ কথা কিয় ক'ব, আমাৰ তাত ষ্টাফ আছে। আমি GMCHৰ প্ৰিন্সিপালৰ কথা বিশ্বাস কৰিম, তেওঁ চৰকাৰী পদত থকা মানুহ, আপুনি পলিটিচিয়ান, আৰু আপোনাৰ মিথ্যাচাৰৰ ইতিহাস আছে। আপুনি ৰাইজক মূৰ্খ বুলি কিয় ভাবে? আপুনি মানুহক আন্তঃগাঁথনি দিব পৰা নাই, ছাৰ্ভিচ দিব পৰা নাই, আপুনি স্বীকাৰ কৰি লওক। সেই কথাটো মুখ্যমন্ত্ৰীয়ে নকৰে। সেইকাৰণে মুখ্যমন্ত্ৰীক আমি বিৰোধিতা কৰিছোঁ। আমি কৈছোঁ যে আপুনি আন্তঃগাঁথনি নিৰ্মাণ কৰক। আজি 25,000 NHMৰ ল'ৰা ছোৱালীয়ে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ল'ৰা ছোৱালীয়ে 3,000ৰ পৰা 5,000 টকা দৰমহাত কণ্ট্ৰেকচুৱেলি হস্পিটেলবিলাকত কাম কৰি আছে। তেওঁলোকৰ পদবোৰ আপুনি স্থায়ীকৰণ কৰক। এই ল'ৰা ছোৱালীবিলাকে গুৱাহাটীত আন্দোলন কৰোঁতে আমি তাত গৈছোঁ তেওঁলোকৰ লগত সহমৰ্মিতা প্ৰকাশ কৰিবৰ কাৰণে। তেওঁলোকে 6 মাইলত আন্দোলন কৰে, চচলত তেওঁলোকৰ বক্তব্য আহি দিছপুৰলৈকে নাপায়। মুখ্যমন্ত্ৰীৰ অফিচে তেখেতসকলৰ কথা শুনিবলৈ ধৈৰ্য নাই। কোভিড হওঁতে কেইটামান ল'ৰা ছোৱালীক, কেইবাশ ল'ৰা ছোৱালীক তেখেতে কৈছিলে চাফাই কৰ্মী দিম, আৰু কৈছিলে তহঁতক চাকৰি নিয়মীয়া কৰিম। আমি সেই ভিডিঅ' টিভিত দেখিছিলোঁ। নিশ্চয় নিশ্চয় জিয়াউৰ ৰহমানে এই কথাখিনি কেইটামান টকাৰ বিনিময়ত চাকৰি লৈছিলে। আজিলৈকে তেখেতে সেই চাকৰি কেইটা নিশ্চয় 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 জিয়াউৰ ৰহমান, মই আৰু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ। আপোনাৰ কথা আৰু কামৰ মাজত মিল নাই। নিশ্চয় জিয়াউৰ ৰহমান, মই সেই কথাখিনিকে সুৰঞ্জন দত্তৰ ওচৰত লৈ গৈছোঁ। কিন্তু